বিষয়ে মই আগতে কিছু জানিছিলোঁ শুনিছিলোঁ আৰু তাৰ আধাৰতে আৰু আমি মই মোৰ নৱীন বিশ্ববিদ্যালয়ৰ পৰা সহযাত্ৰী মই উপন্যাসৰ বিষয়বস্তু কি সকলোৱে জানিবলৈ যত্ন কৰিছিলোঁ আমাৰ শাস্ত্ৰী তেখেতৰ পৰা মই কিছু জানিছিলোঁ গতিকে সেই আধাৰতে মই এই কথাখিনি অনুভৱ কৰিছোঁ মই ভাবোঁ যে ভৱেন হাজৰিকা দেৱক আমি সেইফালৰ পৰা এইগৰাকী পবিত্ৰ প্ৰাণ বৰাদেৱৰ পৰিচয় পুনৰ প্ৰতিষ্ঠাৰ জৰিয়তে কিন্তু আকৌ তেখেতেও সেই একেধৰণে একাত্ম হৈ পৰিছে মহাপুৰুষ শংকৰদেৱৰ সেই যি চেতনাবোৰ তাক পুনৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই আধুনিক সভ্যতাৰ প্ৰবাহে গ্ৰাস কৰিব আমাৰ মাজত পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত